হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু আছাম প্ৰিমিয়াৰ লীগ 2026। 2026 বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ এই প্ৰতিযোগিতাৰ চূড়ান্ত খেল কেইদিনমান আগতে সম্পন্ন হৈছে। আমি নিশ্চয় বাতৰি কাকত আৰু টিভি স্ক্ৰীণত দেখা পাইছোঁ। এই সম্পৰ্কে আজিৰ ভিডিঅ'ত আমি কেইটামান দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বৰকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ যিসকল বন্ধু বান্ধৱী 2027 বৰ্ষৰ অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন পৰীক্ষা কম্পিটিটিভ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টি অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। সৰ্বভাৰতীয় পৰ্যায়ত যিদৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বা IPL অনুষ্ঠিত হয়, একে আৰ্হিতে অসম প্ৰিমিয়াৰ লীগ বা APL অনুষ্ঠিত হয় 2026 বৰ্ষত। আৰু এই APLৰ চূড়ান্ত বিজয়ী কোন, ইয়াত অৰেঞ্জ কেপ কোনজন খেলুৱৈ লাভ কৰিছে বা পাৰ্পল কেপ কোনজন খেলুৱৈ লাভ কৰিছে বা ইমাৰ্জিং প্লেয়াৰ হিচাপে কোনে পুৰস্কৃত হৈছে, এই সকলো প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'ত জানিবৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব বুলি অনুৰোধ জনালোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, হুইচ টিম অন দ্য ইনগ্ৰেল আছাম প্ৰিমিয়াৰ লীগ 2026 টাইটেল? কোনটো দলে 2026 চনৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে? বিকল্প আমাক দি আছে ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, গুৱাহাটী ৰয়েলছ, বৰাক লেজেণ্ডছ, বৰপেটা ব্ৰেভছ। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে বৰপেটা ব্ৰেভছ। এই দলটিয়ে 2026 বৰ্ষৰ আছাম প্ৰিমিয়াৰ লীগ 2026ৰ চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে। এয়া হৈছে 2026 বৰ্ষৰ আছাম প্ৰিমিয়াৰ লীগৰ চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰা বৰপেটা ব্ৰেভছ দলৰ খেলুৱৈসকল। গতিকে চেম্পিয়নশ্বিপ লাভ কৰিছে বৰপেটা ব্ৰেভছ দলে। বৰপেটা ব্ৰেভছ দলে গুৱাহাটী ৰয়েলছ দলক 5 উইকেটত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে। গুৱাহাটী ৰয়েলছ দলে প্ৰথমতে বেটিং কৰি 10 উইকেটৰ বিনিময়ত সৰ্বমুঠ 165 ৰান কৰিছিল। এই চূড়ান্ত খেল অনুষ্ঠিত হৈছিল ACA ষ্টেডিয়াম, বৰখাপাৰা, গুৱাহাটীত আৰু 2026 বৰ্ষৰ 23 আগষ্ট তাৰিখে এই খেল অনুষ্ঠিত হৈছিল। চূড়ান্ত বিজয়ী দলে 50 লাখ টকাৰ প্ৰাইজ মানি আৰু ট্ৰফি লাভ কৰে আৰু ৰানাৰ্ছ আপ দলটিয়ে 25 লাখ টকাৰ প্ৰাইজ মানি আৰু ট্ৰফি লাভ কৰে। When did the inaugural APL season begin? 2026 চনৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ কোন তাৰিখে আৰম্ভ হৈছিল? ইয়াত আমাক বিকল্প দিছে 1st of August, 2nd of August, 3rd of August, 4th of August। ইয়াৰ শুদ্ধ বিকল্প হৈছে 1st of August। 2026 বৰ্ষৰ 1 আগষ্ট তাৰিখে আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম খেল আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্ন, where were all APL 2026 matches played? 2026 বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগৰ খেলসমূহ ক'ত অনুষ্ঠিত হৈছিল? ইয়াত বিকল্প দিছে নেহৰু ষ্টেডিয়াম, ইডেন গাৰ্ডেন, ACA ষ্টেডিয়াম, বৰখাপাৰা, সৰুসজাই ষ্টেডিয়াম। এটা কথা মন কৰিব যে 2026 বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰতিখন খেলেই ACA ষ্টেডিয়াম, বৰখাপাৰাত অনুষ্ঠিত হৈছিল। বৰখাপাৰাত অৱস্থিত ACA ষ্টেডিয়াম, ইয়াৰ অফিচিয়েল নেম হৈছে ডক্টৰ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়াম। When was the last match of APL 2026 played? 2026 চনৰ অসম প্ৰিমিয়াৰ লীগৰ অন্তিমখন খেল কোন তাৰিখে অনুষ্ঠিত হৈছিল? আমি ইতিমধ্যে গম পাইছোঁ বাৰু, 2026 চনৰ APL অসম প্ৰিমিয়াৰ লীগৰ অন্তিম খেল অনুষ্ঠিত হৈছিল 23 আগষ্ট 2026 তাৰিখে, কাৰণ সেইদিন আছিল চূড়ান্ত খেল বৰপেটা ব্ৰেভছ আৰু গুৱাহাটী ৰয়েলছৰ মাজত, আৰু বৰপেটা ব্ৰেভছ দলটিয়ে গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰিছিল। ইয়াতে ভেনু যদি আমাক সুধিব পাৰে যে আছাম প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেল ক'ত অনুষ্ঠিত হৈছিল, ACA ষ্টেডিয়াম, বৰখাপাৰা, গুৱাহাটী, কাৰণ প্ৰত্যেকখন খেলেই বৰখাপাৰাত অৱস্থিত ACA ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।
পৰৱৰ্তী প্ৰশ্ন হাউ মেনি টিমছ পাৰ্টিচিপেটেড ইন দ্য আছাম প্ৰিমিয়াৰ লীগ 2026 2026 চনৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণত মুঠ কিমানটা দলে অংশগ্ৰহণ কৰিছিল বিকল্প দি আছে 10 12 8 and 6 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 8 APL আছাম প্ৰিমিয়াৰ লীগ 2026ত সৰ্বমুঠ 8টা দলে অংশগ্ৰহণ কৰিছিল ইয়াত আমি ছবিত দেখা পাইছে এটা গুৱাহাটী ৰয়েলছ দলৰ যেটো লোগো হয় সেই 8টা দল কি আছিল নামকেইটা আমি এবাৰ জানি লওঁ 8টা দলৰ এটা হৈছে গুৱাহাটী ৰয়েলছ নগাঁও ৰেঞ্জাৰ্ছ যোৰহাট ষ্টেলিয়নছ বৰপেটা ব্ৰেভছ তেজপুৰ টাইটান্স চৰাইদেউ ছানৰাইজাৰ্ছ ডিব্ৰুগড় ৱাৰিয়াৰ্ছ বৰাক লেজেণ্ডছ এই 8টা দল হৈছে APL আছাম প্ৰিমিয়াৰ লীগ 2026ৰ উপযোগী দলসমূহ এয়া হৈছে কেইটামান দলৰ লোগো গুৱাহাটী ৰয়েলছ তেজপুৰ টাইটান্স যোৰহাট ষ্টেলিয়নছ বৰপেটা ব্ৰেভছ বৰাক লেজেণ্ডছ চৰাইদেউ ছানৰাইজাৰ্ছ এইকেইটা দলৰ লোগো পৰৱৰ্তী প্ৰশ্ন ইন হুইচ ইয়েৰ ৱাজ দ্য আছাম প্ৰিমিয়াৰ লীগ অফিচিয়েলি লঞ্চড কোন চনত অসম প্ৰিমিয়াৰ লীগ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2026 চনত অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হৈছিল হু অৰ্গেনাইজেছ দ্য আছাম প্ৰিমিয়াৰ লীগ 2026 চনৰ অসম প্ৰিমিয়াৰ লীগৰ আয়োজন কোনে কৰিছিল বিকল্প দি আছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া BCCI আছাম ক্ৰিকেট এছ'চিয়েশ্যন আছাম ফুটবল এছ'চিয়েশ্যন শুদ্ধ উত্তৰ হৈছে আছাম ক্ৰিকেট এছ'চিয়েশ্যন ACA পৰৱৰ্তী প্ৰশ্ন হুইচ প্লেয়াৰ ৱাজ দ্য মষ্ট এক্সপেঞ্চিভ বাই ইন দ্য APL অকশ্যন অসম প্ৰিমিয়াৰ লীগৰ নিলামত আটাইতকৈ দামী খেলুৱৈ কোন আছিল যেহেতু অকশ্যনৰ জৰিয়তে খেলুৱৈসমূহ বাছনিকৃত কৰা হৈছিল কোনজনক সবাতোকৈ বেছি দাম দিয়া হৈছিল নিলামত বিকল্প হৈছে ডেনিছ দাস বাস্তৱ ৰয় শিৱশংকৰ ৰয় ৰোহিত সেন ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ডেনিছ দাস বৰপেটা ব্ৰেভছ দলে তেখেতক 12.80 লাখ মানে ইমানত তেওঁ নিলামত কিনি লৈছিল বৰপেটা ব্ৰেভছ দলৰ বাবে পৰৱৰ্তী প্ৰশ্ন হাউ মেনি মেচেছ বি প্লেইড ইন APL 2026 2026 চনৰ অসম প্ৰিমিয়াৰ লীগত সৰ্বমুঠ কিমানখন খেল খেলা হৈছিল 45 43 41 53 শুদ্ধ উত্তৰ হৈছে 43 The first match of APL 2026 was played between 2026 চনৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেল কোন দুটা দলৰ মাজত অনুষ্ঠিত হৈছিল বিকল্প যে গুৱাহাটী ৰয়েলছ ভাৰ্চেছ যোৰহাট ষ্টেলিয়নছ বৰাক লেজেণ্ডছ ভাৰ্চেছ নগাঁও ৰেঞ্জাৰ্ছ তেজপুৰ টাইটান্স ভাৰ্চেছ ডিব্ৰুগড় ৱাৰিয়াৰ্ছ এণ্ড চৰাইদেউ ছানৰাইজাৰ্ছ ভাৰ্চেছ বৰপেটা ব্ৰেভছ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চৰাইদেউ ছানৰাইজাৰ্ছ ভাৰ্চেছ বৰপেটা ব্ৰেভছ এই খেলখনত চৰাইদেউ ছানৰাইজাৰ্ছে বৰপেটা ব্ৰেভছক 4 উইকেটত পৰাস্ত কৰিছিল Question number 11 Who owned the orange cap in the APL 2026 2026 চনৰ অসম প্ৰিমিয়াৰ লীগত কোনে অৰেঞ্জ কেপ খিতাপ লাভ কৰে বিকল্প দি আছে ৰোহিত সেন ঋষিকেশ দাস অৰুণ সোণাৰ আৰু ডেনিছ দাস শুদ্ধ উত্তৰ হৈছে ৰোহিত সেন এগৰাকী খেলুৱৈয়ে 2026 বৰ্ষৰ APLৰ অৰেঞ্জ কেপ খিতাপ লাভ কৰে তেখেতে গুৱাহাটী ৰয়েলছৰ খেলুৱৈ আছিল আৰু তেখেতে 12টা ইনিংছত সৰ্বমুঠ 543 ৰান কৰিছিল আৰু এই ৰোহিত সেন তেখেতে এমাৰ্জিং প্লেয়াৰ অফ দ্য টুৰ্নামেণ্টৰ খিতাপো লাভ কৰিছিল Question number 12 Who owned the purple cap পাৰ্পল কেপ মানে যোনে সবাতোকৈ বেছি উইকেট দখল কৰে ইন APL 2026 2026 চনৰ অসম প্ৰিমিয়াৰ লীগত কোনে পাৰ্পল কেপ খিতাপ লাভ কৰে বিকল্প দি আছে আয়ুষ্মান মালাকাৰ মোহিত ঠাকুৰ ইমৰান আহমেদ বাস্তৱ ৰয় শুদ্ধ উত্তৰ হ'ব বাস্তৱ ৰয়ে 12টা ইনিংছ খেলি 23টা উইকেট দখল কৰিছিল আৰু তেখেতে পাৰ্পল কেপ লাভ কৰাৰ উপৰিও প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট খিতাপ লাভ কৰিছিল আজিৰ ভিডিঅ'ৰ যিখিনি আমি ইনফৰমেশ্যন পালোঁ তাকে আমি সামাৰাইজ কৰি দিছোঁ উইনাৰ বৰপেটা ব্ৰেভছ ৰানাৰ্ছ আপ গুৱাহাটী ৰয়েলছ অৰেঞ্জ কেপ হাইষ্ট ৰান ৰোহিত সেনে লাভ কৰিছে পাৰ্পল কেপ হাইষ্ট উইকেটছ বাস্তৱ ৰয়ে লাভ কৰিছে এমাৰ্জিং প্লেয়াৰ খিতাপ লাভ কৰিছে ৰোহিত সেনে ফাৰ্ষ্ট মেচ APLৰ খেলা হৈছিল 1st of August 2026 ফাইনেল মেচ খেলা হৈছিল 23rd of August 2026 আৰু ক'ত খেলসমূহ অনুষ্ঠিত হৈছিল ACA ষ্টেডিয়াম বৰখাপাৰা আৰু এই খেলসমূহ অৰ্গেনাইজ কৰিছিল আছাম ক্ৰিকেট এছ'চিয়েশ্যন ACA
এই আসাম ক্ৰিকেট এছ'চিয়েশ্যন এই সম্পৰ্কে কেইটামান দৰকাৰী কথা জানি লওঁ। ইয়াক স্থাপন কৰা হৈছিল 1947। ইয়াৰ মুখ্য কাৰ্যালয় আছিল বৰ্তমান সময়ৰ মুখ্য কাৰ্যালয় হৈছে ACA ষ্টেডিয়াম ইন বৰ্ষাপাৰা গুৱাহাটী। পূৰ্বতে ইয়াৰ কাৰ্যালয় আছিল নেহেৰু ষ্টেডিয়াম। তাৰ পৰা 2015 চনত ইয়াক স্থানান্তৰ কৰা হৈছে। আসাম ক্ৰিকেট এছ'চিয়েশ্যন ইয়াৰ বৰ্তমান সভাপতি হৈছে তৰংগ গগৈ। ইয়াৰ ছেক্ৰেটাৰী হৈছে সনাতন দাস, ভাইচ প্ৰেছিডেণ্ট হৈছে ৰমেন দত্ত আৰু ট্ৰেজাৰাৰ হৈছে অনুপম ডেকা। প্ৰথমবাৰ যেতিয়া আসাম ক্ৰিকেট এছ'চিয়েশ্যন গঠন কৰা হৈছিল, ইয়াৰ যিজন প্ৰথমগৰাকী প্ৰেছিডেণ্ট আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু প্ৰথমগৰাকী ছেক্ৰেটাৰী আছিল পুলিন দাস। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে কি হোৱাটো বিচাৰিছে জনালে আমি ভাল পাম। আপোনালোকে যিসকল বন্ধু বান্ধৱী ADRE আসাম পুলিচ ABUB বা SI এক্সামৰ প্ৰস্তুতি চলাইছে, আপোনালোকে পৰীক্ষা পিছুৱাইছে বুলি পঢ়া বাদ নিদিব। আপোনালোকে প্ৰস্তুতি সদায় ৰাখিব হাতত। আপোনালোকে সদায় প্ৰস্তুতি চলাই থাকিব, কাৰণ কেতিয়া পৰীক্ষা হয় আমি গম নাপাওঁ। যাতে আপোনালোক পৰৱৰ্তী সময়ত যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব, তাত আপোনালোকে নিশ্চয় যাতে সফল হ'ব পাৰে, তেনেকুৱা এটা পৰ্যায়ত আপোনালোকে সদায় নিজকে প্ৰস্তুত কৰি ৰাখিব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কৰি শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।